সকলো প্ৰান্তত এতিয়া ৰাসৰ উৎসাহ দেখা গৈছে কাৰণ শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰালৈ মাত্ৰ মাজত কেইটামান দিন বাকী ইয়াৰ ব্যতিক্ৰম কলিয়াবৰো নহয় কলিয়াবৰৰ বালিজোৱাৰ গোপিনী সমাজো শ্ৰীকৃষ্ণৰ সেই চৈতন্য প্ৰেমৰ ৰস বোৱাবলৈ এতিয়া এনেদৰে আখৰাত মত্ত হৈছে গোপীসৱে শ্ৰীকৃষ্ণৰ সেই মোহন বাঁহীৰ সুৰত ভগত প্ৰেমৰ ধ্বজা উৰুৱাবলৈ বৃন্দাবনলৈ এনেদৰে গতি কৰিবলৈ এতিয়া আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে জীয়ৰী বোৱাৰীৰ পৰা 60 বছৰীয়া বৃদ্ধালৈকে এনেদৰে তেখেতসকলে বালিদুৱাৰ গোপিনী সমাজ বালিদুৱাৰত এয়া আখৰাত মত্ত হোৱা পৰিলক্ষিত হৈছে দিনে নিশাই এইসকলে এতিয়া সফলতাৰে শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা উদযাপন কৰিবলৈ বাবে আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ কেমেৰা সহযোগী আপোনালোকক দেখুৱাইছে কেনেদৰে এইসকল গোপিনী হয় এনেদৰে আপোনালোকে দেখিছে ডেকাৰ পৰা বৃদ্ধলৈকে জীয়ৰী বোৱাৰী আইতা সকলো এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন এয়া এনেদৰেই এখেতসকলে আখৰাত ব্যস্ত হৈ পৰিছে আমাৰ লগত এগৰাকী গোপী আছে তেখেতৰ মনৰ কথা জানিবলৈ যত্ন কৰিম আপোনালোকে শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা উদযাপন কৰিবলৈ দিহা কৰিছে আপোনালোকে দিনে নিশাই আখৰাত ব্যস্ত হৈ পৰিছে হয় অহা শনিবাৰলৈ 16 নৱেম্বৰ তাৰিখে বালিদুৱাৰ গোপিনী সমাজ আৰু যুৱক সমাজৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত কেলিগোপাল নাট ভাগ আমি প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ আমি আজি 13 বছৰ আমি ভৰি দিছোঁ 13 বছৰত আমি এই ৰাস উৎসৱ ভাগ উদযাপন কৰাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়া আৰু আমি গোটেই গাঁওখনকে একতাৰ দোলেৰে এই ৰাস উৎসৱৰ মাজেদি বান্ধিব বিচাৰিছোঁ ৰাস পতাৰ আমাৰ মূল উদ্দেশ্য সিমানখিনিয়ে হয় মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাট ভাগ কলিয়াবৰত ৰাস উৎসৱ উপলক্ষে মঞ্চায়ন কৰা হয় আৰু সেই নাটৰ আখৰাতে এতিয়া সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ কেমেৰা সহযোগী আপোনালোকক দেখুৱাইছে কেনেদৰে তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ লগত এগৰাকী গোপী আছে তেওঁৰ মনৰ কথা জানিম হয় আপুনি আখৰা কৰি আছে আপোনাক ব্যস্ত হৈ পৰিছে কি ক'ব বহুত ভাল লাগিছে আখৰা কৰি থাকি আমাৰ সোনকালেই ৰাস আহি পাইছেহি অহা 16 তাৰিখে আমাৰ ৰাস গতিকে সকলোকে আমাৰ ৰাস চাবলৈ আহিবলৈ আহ্বান জনাইছোঁ হয় এনেদৰে এতিয়া সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত ভগত প্ৰেমৰ সেই অমৰ বাণী বিলাবলৈ এতিয়া এনেদৰে আখৰাত ব্যস্ত হৈ পৰিছে বালিদুৱাৰ গোপিনী সমাজ কাৰণ সমাগত ৰাস উৎসৱ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত